2025 চনত ভাগ্য সলনি হ'ব 5 ৰাশিৰ জাতক জাতিকাসকলৰ 2024 চনটো কিছুমান মানুহৰ কাৰণে বেয়া বছৰ আছিল। এই বছৰত তেওঁলোকৰ আৰ্থিক হানি, মানসিক হানি, সামাজিক ক্ষেত্ৰত আৰু পৰিৱেশৰ ক্ষেত্ৰতো বহু ক্ষতি হৈছিল। কিন্তু 2025 চনৰ লগে লগে তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব আৰু সকলোৱে বিচাৰে যে আহিব লগা বছৰটো যাতে আমাৰ সুকলমে পাৰ হয় আৰু আমাৰ জীৱনত চলি থকা সকলো দুখ কষ্ট দূৰ হৈ পৰে। বহু লোকে বিশ্বাস কৰে যে 2025 চনত তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব আৰু শাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে যে 5 ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। আপোনালোকে 2025 চনত আপোনালোকৰ ভাগ্যৰ সহায়ত আপোনালোকে বহু দূৰ আগুৱাই যাব পাৰিব। 2025 চনত বহু প্ৰভাৱিত পৰিব ৰাশিৰ ওপৰত। নিৰ্দিষ্ট কেইটামান ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কাৰণ এওঁলোকৰ ওপৰত মা লক্ষ্মী আৰু মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। হাতত লোৱা সকলো কাম তেওঁলোকৰ হৈ পৰিব, জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। 2025 চনত বহু আৰ্থিক সুযোগ লাভ কৰিব পাৰিব আপোনালোকে। যোনসকল লোকে ব্যৱসায়িক বাণিজ্য কৰে তেওঁলোকে ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। নতুন কামৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 2025 চনত আপোনালোকৰ 5 ৰাশিৰ জাতক জাতিকাসকলে মনে বিচৰাৰ ধৰণে আগুৱাই যাব পাৰিব আৰু মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ কোন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত ভাগ্য সলনি হ'ব আৰু কপাল ফুলিবলৈ ধৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনত কিছু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ফল লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়, কাৰণ এই বছৰৰ আৰম্ভণিতেই আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। প্ৰতিযোগিতামূলক কামত আপোনালোকে ভাল ফল অৰ্জন কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মানসিক অস্থিৰতা কমিবলৈ ধৰিব, ঘৰুৱা কণ্ডল কমিবলৈ ধৰিব আৰু এলাহ ভাৱৰ পৰা আপোনালোকৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰিব। শৰীৰৰ প্ৰতি অকণমান আপোনালোকে মন ৰখা উচিত। স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু চাকৰিয়াল জীৱনৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। 2025 চনত বিবাহৰ কাৰণে ৰৈ থকা লোকসকলৰ উপযুক্ত প্ৰাৰ্থী লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ এই বছৰ যদি কিবা বস্তু ঘৰলৈ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ উন্নত হৈ পৰিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব, লগতে কৰ্মত নিজৰ প্ৰতিভাও আপোনালোকে দাঙি দেখুৱাব পাৰিব বা দাঙি ধৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰৰ কাৰণে আগভাগ ল'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আগভাগ ল'ব পাৰিব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ বছৰৰ প্ৰথম আৰম্ভণিতেই আপোনালোকৰ ঘৰলৈ নতুন খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। ঘৰত গাড়ী মটৰ কিনিব বিচাৰিলে আপোনালোকে কিনিব পাৰিব, কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ বহু শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। সকলো কামতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। সৰু ডাঙৰ কামত আপোনালোকে এলাহ নকৰি আগভাগ ল'লে সেই কামত সফলতা পোৱাটো নিশ্চিত। আপোনাৰ জীৱনৰ প্ৰত্যেকটো অধ্যায় নতুনভাৱে আপোনালোকে লিখিব পাৰিব আৰু নতুনভাৱে আৰম্ভণি কৰিব বিচাৰিলেও এই বছৰৰ পৰাই আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আনন্দ হ'ব, পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব এই 2025 চনত। 2025 চনত এনেকুৱা কিছুমান সুযোগ সুবিধা লাভ কৰিব যাৰ
যাৰ ফলত আপোনালোকৰ নাম বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু সম্পদ কৰৰ প্ৰবল যোগ আপোনালোকৰ ঘৰত দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব নতুনকৈ যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰে তেনেহলে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা আছে এই 2025 চনত 3 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই অহা বছৰটো আপোনালোকৰ কাৰণে সকলোতকৈ বেছি ভাল বুলি মনা গৈছে বা এই বছৰটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে এইবাৰ সকলো ধৰণৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব মুক্তভাৱে আপোনালোকে বিচৰণ কৰিব পাৰিব বা মুক্তভাৱে আপোনালোকে ঘূৰা ফকা এই বছৰ কৰিব পাৰিব ঘৰত হ'ব আপোনালোকৰ সম্পদ লাভ পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায় এই বছৰ আপোনালোকৰ একো ক্ষতি নহব বৰংচ আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব মানসিক চাপ মাজে সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখি নিজৰ কামত আপোনালোকে একাগ্ৰতা ধাৰণ কৰিবলৈ চেষ্টা কৰিব নহলে মানসিক চাপ কৰ্মক্ষেত্ৰৰ পৰাই বেছিকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰ্থিক ক্ষেত্ৰত ভাল লাভৱান হ'ব পাৰিব নতুন কাম বিচাৰি ফুৰা লোকসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে কৰ্কট ৰাশি জাতক জাতিকাসকলে চাকৰিৰ পৰিৱৰ্তন কৰিব বিচাৰিলে কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত যদি কিবা আপোনালোকে সম্পদ ক্ৰয় কৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব নতুন বছৰৰ আৰম্ভণিটো আপোনালোকৰ ঘৰলৈ সুখবৰ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে নতুন বছৰত পৰিস্থিতি আপোনাৰ আগতকৈ ভাল হৈ পৰিবলৈ ধৰিব আৰ্থিক অৱস্থাও আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব শিক্ষাৰ কাৰণে এই বছৰ বহু শুভ বুলি ক'ব পৰা যায় প্ৰেমৰ সম্পৰ্ক আৰু অধিক আপোনালোকৰ গভীৰ হৈ পৰিব দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰত মংগলময় দেখিবলৈ পোৱা যায় ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু লগতে পাবলগীয়া সম্পদো আপোনালোকে অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব 4 নম্বৰটো কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2025 চন আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যাব কিন্তু এই বছৰ আপোনালোকৰ লাজ ভাৱ বৃদ্ধি পাবলৈ ধৰিব পাৰে কিছুমান কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু কিছুমান কৰ্ম সম্পূৰ্ণ হোৱাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব এই বছৰ সকলো পাহৰি আপোনালোকে নতুন ৰূপত কিছুমান কাম কৰিবলৈ চেষ্টা কৰিবলৈ ইচ্ছা কৰিলেও কৰিব পাৰিব নতুনভাৱে যদি কিছুমান কাম আৰম্ভ কৰে ইয়াৰ পৰাও আপোনালোকৰ বহু ভাল হ'ব সামাজিক ক্ষেত্ৰত ইয়াৰ ফলত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব সাহস বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ সেইবুলি হাই কাজিয়াৰ মাজত লিপ্ত হোৱাটো আপোনালোকৰ পক্ষে এই বছৰ একেবাৰে উচিত নহয় মামলা মোকদ্দমাৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব পাৰিব সিমান আপোনালোকৰ কাৰণে ভাল মনে বিচৰা কাম আপোনালোকে এই বছৰ লাভ কৰিব পাৰিব বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব এই বছৰ বিচৰা ধৰণে আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতিও লাভ কৰিবলৈ সক্ষম হ'ব 2025 চনত আপুনি এনে কিছুমান সুযোগ সুবিধা লাভ কৰিব যাৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব এই বছৰত একো বেয়া নহব আপোনালোকৰ তথাপিও কিছুমান ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে ঠিকাঠুকলি কামতো অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আৰু লগতে বিয়া বাৰুৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষই আহি আপোনাৰ বিয়াৰ আয়োজন ধ্বংস কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা বুলি ক'ব পৰা যায় পিতৃ মাতৃৰ স্বাস্থ্যও অনুকূল হিচাপে পাৰ কৰিব পাৰিব বা অনুকূল হিচাপে তেওঁলোকৰ স্বাস্থ্য পাৰ হ'ব ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণো কৰিব পাৰে
5 নম্বৰটো হ'ল মকৰ ৰাশি। এই বছৰ আপোনালোকৰ বহু গুৰুত্বপূৰ্ণ ফল লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে বেছিকৈ সফলতা লাভ কৰিব পাৰিব। মনে বিচৰাতকৈ বেছি আপোনালোকে উন্নতি কৰিব পাৰিব এই বছৰ। 2025 চনত চাকৰিৰ লগে লগে পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই বছৰ প্ৰেমৰ কাৰণে আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু প্ৰেম বিচাৰি থকা লোকসকলৰ জীৱনলৈ নতুন প্ৰেম অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই বছৰ জীৱনত কিছু শুভ পৰিৱৰ্তন আপোনালোকৰ ঘটিবলৈ ধৰিব। 2025 চনটো মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে কেৰিয়াৰৰ কাৰণে বিশেষকৈ বহু বেছি ভাল দেখিবলৈ পোৱা যায়। যদিও অলপ কেৰিয়াৰৰ ক্ষেত্ৰত চকু ৰাখিব লাগিব। বহুকেইটা সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত, কিন্তু তাৰ পৰা ভাল সুযোগ ল'বলৈ আপোনালোকে প্ৰায় চেষ্টা কৰিব লাগিব। যদি আপোনালোকে ভালকৈ চেষ্টা নকৰে বা আপোনালোকে যদি সুযোগ লোৱাৰ ক্ষেত্ৰত কিবা খেলিমেলি হয়, তেনেহ'লে গোটেই বছৰটো আপোনালোকৰ সমস্যাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত সফলতা আৰু মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশ উন্নতি হৈ পৰিব। ঘৰত আত্মীয়ৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ আৰু অধিক শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।